নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ সঞ্জয় গুৱাহাটীয়ান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। তো বন্ধু বান্ধৱীসকল, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, জানেনে আপোনালোকে ইউটিউবৰ এৱাৰ্ড কি ধৰণৰ থাকে? লগতে বন্ধু বান্ধৱীসকল, জানেনে ইউটিউবে ইউটিউবাৰসকলক মানে যিসকল ইউটিউবত ভিডিঅ' বনাই আপলোড কৰি আপোনালোকক এণ্টাৰটেইন কৰে, হয়তোবা এয়া মিউজিক ভিডিঅ' হ'ব পাৰে বা কমেডি ভিডিঅ' হ'ব পাৰে বা অন্য কেটেগৰী ভিডিঅ' হ'ব পাৰে। আৰু যেতিয়া ক্ৰিয়েটৰসকলে ইউটিউবৰ ক্ৰাইটেৰিয়াত থকা ছাবস্ক্ৰাইবাৰ নম্বৰক হিট কৰে, তেতিয়া ইউটিউব ক্ৰিয়েটৰসকলক কিছুমান এৱাৰ্ড দিয়ে, যিটোক ইউটিউবে অফিচিয়েলি ইউটিউব প্লে বটন বুলি কয়। আৰু এয়া বেলেগ বেলেগ ছাবস্ক্ৰাইবাৰ থাকিলে বেলেগ বেলেগ প্লে বটন দিয়ে ক্ৰিয়েটৰসকলক। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকে এইবোৰ জানিবৰ বাবে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে আহে ইউটিউবৰ ফালৰ পৰা ইউটিউব চিলভাৰ প্লে বটন। আৰু এই প্লে বটনটো ক্ৰিয়েটৰক তেতিয়া দিয়ে যেতিয়া নেকি তেওঁলোকে 100K ছাবস্ক্ৰাইবাৰ এচিভ কৰে, মানে যেতিয়া 100K ছাবস্ক্ৰাইবাৰ হয় আৰু তেতিয়া এওঁলোকে ইউটিউবৰ ফৰামত গৈ এপ্লাই কৰিলে তাৰপিছত ইউটিউবে এটা কোড পঠিয়ায় এটা লিংকৰ সৈতে। তাৰপিছত ক্ৰিয়েটৰজনে সেই ইউটিউবে দিয়া লিংকটোত গৈ কোডটো পেষ্ট কৰিব লাগে। এনেদৰে বেছিভাগ প্লে বটন এপ্লাই কৰিব পাৰি। এতিয়া কিছু সংখ্যক লোকৰ মনত কিজানি প্ৰশ্ন উঠিছে যে প্লে বটন এপ্লাই কৰিব হ'লে পইচা লাগিব নেকি? আচলতে বন্ধু বান্ধৱীসকল, ইউটিউবে প্লে বটনটো ডাকযোগে ক্ৰিয়েটৰে দিয়া এড্ৰেছলৈ পঠিয়ায় আৰু ইয়াৰ বাবে এটকাও নালাগে। তাৰপিছত দ্বিতীয় নম্বৰত আহে যেতিয়া ক্ৰিয়েটৰে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হিট কৰে, আৰু ইয়াৰো একেই প্ৰচেছ হয় এপ্লাই কৰা। আৰু এপ্লাই কৰাৰ এমাহমানৰ ভিতৰতে ইউটিউবে ক্ৰিয়েটৰলৈ প্লে বটন পঠিয়ায়। তাৰপিছত 3 নম্বৰত আহে ডায়মণ্ড প্লে বটন, আৰু এই ডায়মণ্ড প্লে বটনটো 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ হিট কৰিলে পায়। আৰু এই প্লে বটনটোও বাকীবোৰৰ দৰে এপ্লাই কৰিলে ইউটিউবে ক্ৰিয়েটৰে দিয়া এড্ৰেছলৈ পঠিয়াই দিয়ে। তাৰপিছত বন্ধু বান্ধৱীসকল আহে কাষ্টম প্লে বটন, যিটো ক্ৰিয়েটৰসকলে 50 মিলিয়ন ছাবস্ক্ৰাইবাৰ হিট কৰিলে পায়। আৰু সকলোতকৈ প্ৰথম কাষ্টম প্লে বটনটো PewDiePie বুলি ক্ৰিয়েটৰজনে পাইছিলে। আৰু এই প্লে বটনটোৰ নাম কিয় কাষ্টম প্লে বটন দিছিল ইউটিউবে জানেনে? আচলতে এই প্লে বটনটো যেতিয়া ইউটিউবে ক্ৰিয়েটৰ প্ৰদান কৰে, তেতিয়া এই প্লে বটনটো হুবহু ক্ৰিয়েটৰজনৰ চেনেলৰ লগৰ নিচিনা বনাই দিয়ে। আপোনালোকে দেখিব পাইছে স্ক্ৰীনত যেনেদৰে PewDiePieৰ লগো হয় তেনেকুৱা বনাই দিছে প্লে বটনটো। আৰু টি চিৰিজক টি নিচিনা দেখা কাষ্টম প্লে বটন ইউটিউবে প্ৰদান কৰিছে। আৰু এতিয়া আহে যিটো নেকি 100 মিলিয়ন ছাবস্ক্ৰাইবাৰ হিট কৰিলে পায়, আৰু সেইটোৰ নাম হ'ল ৰেড ডায়মণ্ড ক্ৰিয়েটৰ প্লে বটন। আৰু এইটো প্লে বটন পোৱা চেনেলকেইটা হ'ল টি চিৰিজ আৰু PewDiePie। প্ৰথমতে এই এৱাৰ্ডটো আমাৰ ভাৰতৰ টি চিৰিজে পাবলৈ সক্ষম হৈছিল। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা ভুল দেখিলে কমেণ্ট কৰি জনাব। লগতে আগন্তুক দিনতো মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।